হাচিয়লি ৰোড সহযোগ কৰিছে বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড। তই আকৌ আমাৰ ঘৰলৈ আহিবলৈ ক'ত সাহস পালি? লাজ লগা নাই তোৰ? হা, তই মোক গালি পাৰিলেও মই সঁচা কথাটো নোকোৱাকৈ নাযাওঁ বা। আৰু একো শুনিবলৈ বাকী নাই, তই ভালে ভালে ইয়াৰ পৰা ওলাই যা। ভিনিয়েৰ অহাৰ আগত তই ইয়াৰ পৰা ওলাই যা, নহ'লে ভিনিয়েৰে এইবোৰ কাণ্ড কৰা গম পালে চুলিত ধৰি গতিয়াই উলিয়াই দিব। গতিয়াই উলিয়াই দিব? তই সুধি আছিলি নহয় এইখন ঘৰৰ ভিতৰৰ কথাবিলাক মই কেনেকৈ গম পাওঁ? এতিয়া শুন, ইয়ালৈ পঠিয়াই দিয়া মানুহটোৱে হ'ল সমৰ ভিনদেউ। তোক যেনে তেনে ভিনদেউৰ ফলীয়া কৰিবলৈ পঠাইছিল মোক, যাতে প্ৰপাৰ্টি লোৱাৰ ক্ষেত্ৰত ভিনদেউক তই সহায় কৰিব পাৰ। কি? প্ৰিয়মে আজি নিজে কৈছে কথাটো। তাই যদি হত্যাকাৰীজনক চিনিয়েই পায়, ইমান দিনে আমাক কথাটো জনোৱা নাছিল কিয়? তাৰ মানে ঘৰখনৰ মানুহখিনিকে তাই আপোন কৰি ল'ব নোৱাৰিলে। আৰু কি কৈছে সি? মই প্ৰিয়মক ড্ৰাইভাৰজনে স্কেচটো বনোৱাৰ কথা সুধিছিলোঁ। তেওঁ ক'লে ড্ৰাইভাৰজন বোলে প্ৰিয়মৰো চিনাকি। কি? সিও তাৰ মানে কথাটো লুকুৱাই ৰাখিলে আমাৰ পৰা? মানুহজন কোন সেই কথাটো প্ৰিয়মকো কোৱা নাই অনন্যাই, মাত্ৰ প্ৰিয়মৰ চিনাকি বুলিহে কৈছে। কি পাক লগা কথা কৈ আছে এইবোৰ? ভাবিছে কি আমাক? আমি গোটেই ঘৰখনে মিলি তাইৰ কেছটো খেলাৰ কথা চিন্তা কৰি আছো, আৰু তাইয়ে আমাক সহায় কৰিব খোজা নাই? আপুনি চিন্তা নকৰিব মা, মই সুধিম তাইক ভালদৰে কথাবোৰ। ক'ত আছে তাই? মাতা সোনকালে। তুমিতো তাৰ কাৰণে ইমান দিনে কিমান চিন্তা কৰি আছিলা, এতিয়া দেখিলা সি কি কৰিলে? তোমাৰ ভাইককে তোমাৰ এগেইনষ্টত সি ইউজ কৰিছে। সিটো মিছা কথাও ক'ব পাৰে। মানিছো সি মিছা ক'ব পাৰে, কিন্তু দাদাই যদি তাক পঠোৱা নাই তেনেহ'লে সি আমাৰ ঘৰৰ কথা ইমান কেনেকৈ গম পালে? মোৰ কিন্তু বিশ্বাস হোৱা নাই। যিটো প্ৰাঞ্জলে সমৰৰ ইমান ডাঙৰ বদনাম কৰি মিছাকে এৰেষ্ট কৰাইছিল, প্ৰিয়মৰ ঘৰৰ মানুহক মিছাকৈ হত্যাকাৰী বুলি লগাইছিল, আজি সেইটো ভাইটিক সমৰে ইমান সহজতে কেনেকৈ ক্ষমা কৰি দিলে? মই তোমাক আগতেই কৈছিলো বৌ, দাদাই সম্পত্তিৰ কাৰণে যিকোনো কামেই কৰিব পাৰে। ভাবিছিলো সমৰ ঘৰলৈ ভাল হোৱাৰ কাৰণে ঘূৰি আহিছে, কিন্তু আচলতে ভাইটিক পঠাই সফল নোহোৱাৰ কাৰণে যে ঘূৰি আহিছে, সেই কথা মই এতিয়াহে বুজি পালো। আহক আজি সি, তাক মই সকলো কথাই সুধিম। তুমি একো নুসুধিবা, যি সুধিব লগা আছে মই সুধিম। কি বুলি ভাবিছা তুমি নিজকে? তুমি নিজৰ যি ইচ্ছা তাকে কৰি যাবা আৰু আমি তাকে মানি লম? আজি ইমান দিনে তাই আমাক কেনেকৈ কথাবোৰ লুকুৱালে দেখিছা নিহা? ইয়াৰ পিছত মই তাই কি বুলি বিশ্বাসত লওঁ তুমিয়ে কোৱাচোন? আপুনি অলপ শান্ত হওকচোন মা। অনন্যা, মানুহজন যদি প্ৰিয়মৰো চিনাকি হয় ভালহে, আমি অপৰাধীজনক সোনকালে ধৰা পেলাব পাৰিম। তুমি মাৰ আগত কথাবোৰ ভালদৰে কৈ নিদিয়া কিয়? মই ক'ব নোৱাৰিম বৌ। কিয় নোৱাৰিবা? আপোনালোকে মোক বিশ্বাস নকৰিব। আমি আকৌ তোমাক কিয় বিশ্বাস নকৰিম? কাৰণ মোৰ হাতত উপযুক্ত প্ৰমাণ নাই মা। কি কথা কোৱাহে তুমি? নিজৰ ঘৰৰ মানুহজনীক বিশ্বাস কৰিবলৈ প্ৰমাণ লাগে নেকি? চিধা চিধিকৈ কোৱা, ক'বা নে নোকোৱা তুমি আমাক? মোক ক্ষমা কৰিব মা, মই ক'ব নোৱাৰিম। তুমি নোৱাৰিম বুলি ক'লেই হ'ব নেকি? মই বাধ্য, মোক জোৰ নকৰিব আপোনালোকে। কিয় পঠাইছিলা ভাইটি? পাগল হৈছে নেকি? মই কথা কিয় পঠাম? মিছা কথা নকবা। সি নিজে আহি কথাবোৰ মোক কৈছে, তুমি যে সম্পত্তিৰ নামত তাক প্ৰলোভন দিছা। মই ভাবিছিলো তুমি ইমান দিনে ভনী দুজনীৰ লগতে অভিনয় কৰি আছিলা, কিন্তু এতিয়া তুমি মোৰ লগতো ষড়যন্ত্ৰ কৰিব পাৰিলা। তুমি ইমান তললৈ কেনেকৈ নামিব পাৰিলা? চম্পাকা, এইবোৰ চব মিছা কথা তোমাৰ ভাইৰাই লগাইছে। তোমাৰ ভাইৰাৰ চৰিত্ৰ ভালকৈ জনা আছে মোৰ। সি আকৌ মোক কিয় মিছাকৈ ক'ব? তোমাৰ ভাইৰা খুব সৎ ল'ৰা যে। যদি তুমি পঠিওৱাই নাই তেনেহ'লে আমাৰ ঘৰৰ ভিতৰুৱা কথাবোৰ সি কেনেকৈ গম পালে? মই কেনেকৈ জানো কেনেকৈ গম পালে? তুমিয়ে লগাইছা চাগে। এনেইতো দুইটা আগৰ পৰা ষড়যন্ত্ৰ কৰাত পাকৈতে আছিলা। তুমি দম দি সঁচা কথাবোৰ নোহোৱা কৰিব নোৱাৰা। মই ভালদৰে জানো তুমি তাক ব্যৱহাৰ কৰি আছিলা। আৰু শুনা, ইমান দিনে তুমি সিদ্ধান্ত লৈ আহিছিলা আৰু মই শুনিবলৈ বাধ্য হৈছিলো, কিন্তু এতিয়াৰ পৰা তুমি মোৰ কথা শুনিব লাগিব। সম্পত্তিৰ কথালৈ মোৰো কিছু ক'ব লগা আছে।
সি নিশ্চয় ডাঙৰ চক খাইছিল সেই এক্সিডেণ্টটোত। হয়তো সেই এক্সিডেণ্টটোৰ পৰাই সি এনেকৈ সলনি হ'বলৈ লৈছে। ঠিকে কৈছে আপুনি। আগতেতো কেতিয়াও ৰক্তিমক এনেকুৱা ৰূপত দেখা নাছিলোঁ। মানিছোঁ তেওঁৰ ঘৰখনৰ প্ৰতি দায়িত্ব অলপ কম। সেইবুলিতো আগতে কেতিয়াও এনেকৈ আমাৰ পৰা কথা লুকোৱা নাছিল। মই তাক কথাবোৰ ভালকৈ সুধিব লাগিব। যোৱা মাহৰ পৰা সি কিমানবোৰ আচৰিত আচৰিত কাণ্ড কৰিছে তুমি দেখিছানে? বেয়াকৈ চক নাখালে এনেকুৱা নহয় কেতিয়াও। কথাবোৰ ভাবি মোৰ কিন্তু ভয় লাগিছে নিহা। মা, দাদাৰ মনত বহুত ডাঙৰ কথা এটা লুকাই আছে। যেতিয়ালৈকে তেওঁ সেইবোৰ কথা সকলোৰে আগত কৈ নিদিয়ে, তেওঁ কেতিয়াও সহজ হ'ব নোৱাৰিব। মই কথাটো অনুমানহে কৰিছোঁ। নহ'লে এনেকুৱা আচৰণ কৰা আৰু বেলেগ কি কাৰণ থাকিব পাৰে? হয়তো দাদাই কথাবোৰ ক'বলৈ নোৱাৰাৰ বাবে এনেদৰে অশান্তিত আছে। মোক ভুল নুবুজিব মা, মই ঘৰখনৰ ভালৰ কাৰণে কথাখিনি কৈছোঁ। আপুনি তেখেতৰ মা, গতিকে কথাখিনি আপুনি উলিয়াব পাৰিব। খঙেৰে নহ'লেও মৰমেৰে বুজক। কিজানি কথাখিনি ওলাই পৰে। মই কথাবোৰ কৈ দিয়াৰ লগে লগে এই ঘৰখন যে ভাগি থানমান হৈ যাব, সেই কথা মই ভালদৰেই জানো। মায়ে বিশ্বাস নকৰিলেও প্ৰিয়ম আৰু বৌয়েতো মোকেই বিশ্বাস কৰিব। তেতিয়া ককায়েক ভায়েকৰ সম্পৰ্কটো চিৰদিনৰ বাবে ভাঙি যাব। আৰু বৌৰ সংসাৰখন কি হ'ব? বৌয়ে মোৰ বাবে ইমানখিনি কৰিলে, তাৰ বিনিময়ত মই বৌক ইমান কষ্ট দিব নোৱাৰোঁ। আজি প্ৰিয়মেও কষ্ট পাইছে মনত। তেওঁ ভাবিছে মোৰ বাবে ইমানখিনি ত্যাগ কৰাৰ পাছতো তেওঁ আজি মোৰ বিশ্বাসবোৰ পাব নোৱাৰিলে। কিন্তু তেওঁৰ মনত মই আৰু কষ্ট দিব নোৱাৰোঁ বাবে কথাটো জনোৱা নাই। মোক শুদ্ধ পথ এটা দেখুওৱা ভগৱান। প্ৰিয়ম আৰু মাহঁতে এনেদৰে কষ্ট পাই থকাটো মই চাই থাকিব নোৱাৰোঁ। কোনো কাৰণতে মই মাটি সমান ভাগ কৰিব নোৱাৰো। তাৰমানে তোমাক এতিয়া মোকো প্ৰয়োজন নাই। মই এইবোৰ নিজৰ কাৰণে কৰি থকা নাই ঝৰ্ণা। মোক তোমাৰ পাপৰ সমভাগী নকৰিবা। মই তোমাক অনুৰোধ কৰিছোঁ। যিজন মানুহে মাটি বাৰীৰ কাৰণে ইমান তললৈ নামিব পাৰে, সেইজন মানুহৰ সম্পত্তিৰ বাহিৰে আন একোৱে আপোন হ'ব নোৱাৰে। তুমি এইবোৰ আমাৰ বাবে নহয়, নিজৰ বাবে কৰি আছা এইবোৰ। তুমি কেনেবাকৈ যদি এই উদ্দেশ্যত সফলো হোৱাও, তেন্তে মোৰ পৰা সঁহাৰিটো বাদেই দিয়া, এষাৰ মাতৰো আশা নকৰিবা। তোৰ স্মৃতিশক্তি কিন্তু মানিছোঁ দেই। তই কাৰ লগত আহিলি, কিহত খুন্দিয়ালি, গাড়ীখন কিমান ডেমেজ হ'ল, আৰু অহাৰ লগে লগে যে গাড়ীখন ধুব লাগে সেইবোৰ চব মনত আছে। কিন্তু কোনটো ৰাস্তাৰে আহিলি সেইটো মনত নাই। নহয়, আচলতে কথাটো এতিয়া মনত পৰিছেনে তোৰ? সেইদিনা মই অলপ অভাৰ ড্ৰিংকছ কৰিছিলোঁ ভাইটি। তোক বাবুৱে কৈছেই দেখোন। ঘৰলৈ আহোঁতে কোনফালে আহিলোঁ ঠিক মনত নাই। কথাটো সঁচাকৈ আচৰিত নহয়নে? তই গাড়ী চলাই নিজেই ঘৰলৈ আহিছ, অথচ কোনটো ৰাস্তাৰে আহিছ সেইটো মনত নাই। নহয় মানে ৰাস্তাটো জানো, কোনটো ৰাস্তা খালি পাহৰি থাকিলোঁ। তোৰ স্মৃতিশক্তি কিন্তু মানিছোঁ দেই। তই কাৰ লগত আহিলি, কিহত খুন্দিয়ালি, গাড়ীখন কিমান ডেমেজ হ'ল, আৰু অহাৰ লগে লগে যে গাড়ীখন ধুব লাগে সেইবোৰ চব মনত আছে। কিন্তু কোনটো ৰাস্তাৰে আহিলি সেইটো মনত নাই। নহয়, আচলতে কথাটো আৰে কি কথা খোলা খুলিকৈ নকওঁ কিয়? কিয় প্ৰতিটো মুহূৰ্ততে সলাবলৈ চেষ্টা কৰি আছ? অনন্যাই ঠিকেই কৈছিল, তই আচলতে আমাৰ পৰা আৰু বহুত কথাই লুকুৱাই আছ। ক'ত আছিল পাৰ্টি তহঁতৰ? ঠাইখনৰ নাম সুধিছোঁ তোক। ঘৰখনত যে কি হৈ আছে মই একো ভাবি পোৱা নাই। কোনো এটাই মোৰ কথাবোৰ গ্ৰাহ্য নকৰা হ'ল। ইমানখিনি বুজোৱাৰ পাছতো ৰক্তিমেতো নমনা হৈছেই, এতিয়া তাইও অবাধ্য হ'বলৈ লৈছে। প্ৰমাণ পোৱাৰ পিছত তাই কথাবোৰ কম বুলি কৈছিলে দেখোন। আপুনি অলপ ধৈৰ্য ধৰকচোন মা। কেনেকৈ ধৈৰ্য ধৰিবা? আমি তাইক লৈ কিমান কি কল্পনা কৰিছিলোঁ এবাৰ নিজেই ভাবাচোন।
ভাবিছিলোঁ ঘৰখনৰ সকলোবোৰ সমস্যা সমাধান হোৱাৰ পাছত তাইক আমি সামাজিকভাৱে বোৱাৰী কৰিম, কিন্তু তাৰ বিনিময়ত তাই দিলে কি? তাই নিজৰ কথাবিলাক আমাৰ আগত খোলাখুলিকৈ ক'লেহে আমি মানুহটোৰ বিৰুদ্ধে প্ৰমাণ গোটাব পাৰিম। নিজৰ মনৰ মাজতে যদি এনেকৈ সাঁচি থয় কেনেকৈ সমাধান ওলাব কোৱা? আপুনি কোৱা কথাটো নোহোৱা নহয় মা। আপুনি চিন্তা নকৰিব, মই বুজাম তাইক। ইমান জেদি ছোৱালী থাকিব পাৰেনে কোৱাচোন? তাই বাৰু কথাটো আমাক নকয় নালাগে, কিন্তু যিজন পুৰুষে সমাজৰ বিৰুদ্ধে গৈ তাইক নিজৰ কৰি লৈছিল সেইজন পুৰুষকো তাই বিশ্বাসত ল'ব নোৱাৰেনে? মানুহজন প্ৰিয়মৰ চিনাকি বুলি জানি প্ৰিয়মে যদি মনত কষ্ট পায় সেইকাৰণে চাগে প্ৰিয়মক তাই কথাবোৰ জনোৱা নাই মা। মুঠতে যেনেকৈয়ে নহওক তাইৰ পৰা কথাটো উলিয়াব লাগিব, নহ'লে মই ইয়াৰ ব্যৱস্থা নিজেই ল'বলৈ বাধ্য হ'ম। তই কবিনে মই বাবুদালে ফোন লগাওঁ? সঁচা কথাটো তেওঁৰ পৰাও। সেইদিনা আমি হাউকুচিলৈ গৈছিলোঁ পাৰ্টি কৰিবলৈ। তেন্তে তই ঘূৰি আহোঁতে কোনটো ৰাস্তাৰে আহিছিলি? মনত পেলা, তই হাউকুচিৰ পৰা আমাৰ ঘৰলৈ কোনটো ৰাস্তাৰে আহিছিলি? তই এইবোৰত কিহৰ কাৰণে লাগি আছ? মই কোনটো ৰাস্তাৰে আহিছিলোঁ তোক কিয় লাগে? কাৰণ মই ভালদৰে জানো যে তই আমাৰ পৰা ডাঙৰ কিবা এটা লুকুৱাইছ, আৰু হত্যাকাৰীজনৰ ডিটেইলছ নোলোৱালৈকে মই শান্তিৰে জীয়াই থাকিব নোৱাৰিম। চা ভাইটি, তই যদি মোৰ ভাই হৈ এনেকুৱা বিপদৰ সময়ত মোক সহায় নকৰ তেনেহ'লে মই কাৰ ভৰসাত জীয়াই থাকিম? এনেকুৱা সময়ত তই মোক সহায়হে কৰিব লাগে। আগতে তই অপৰাধ কৰা নাছিলি দাদা, কিন্তু এতিয়া তোক মই কেনেকৈ সহায় কৰোঁ ক? তই মুঠতে মানুহঘৰক বিচাৰি উলিয়াই ভুলৰ প্ৰায়চিত্ত কৰাৰ বাহিৰে তোৰ হাতত আৰু বেলেগ ৰাস্তা নাই। আৰু তোক সহায় কৰা প্ৰসংগত মই এটা কথা স্পষ্টকৈ ক'ম, তোৰ সৰু ভাই হিচাপে মই যদি তোক সহায় কৰোঁ তেনেহ'লে অনন্যাৰ হত্যাকাৰীজনকো সহায় কৰা হ'ব। কোন মানুহ কিবা কৈছে নেকি তাই? প্ৰমাণ নোপোৱাকৈ তাই বোলে একোৱে নকয়। আৰু প্ৰমাণ গোটাব পাৰিব জানো তাই? কিয় নোৱাৰিব? তোমালোক দেখোন লাগিয়ে আছা, আৰু নিহাৰেও প্ৰমাণ গোটাই আছে। সকলোৱে মিলি একেলগে প্ৰমাণ গোটালে কিমান সময় লাগিব? চিন্তা নকৰিবা, অপৰাধী সোনকালে ধৰা পৰিব। আৰু অনন্যাই অপৰাধীক চিনি পায়ে যেতিয়া, অপৰাধী ধৰা পৰোঁতে বেছি সময় নালাগে। বহুত ৰাতি হ'ল, শুই থকাহি এতিয়া। অফিচ যাবা নহয় ৰাতিপুৱা? বহুত হ'ল আৰু মই আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। মই এতিয়া নিজেই কিবা এটা কৰিব লাগিব। যেনেকেই নহওক মই অনন্যাক সফল হ'বলৈ দিব নোৱাৰোঁ। ওলোটাই প্ৰশ্ন নকৰিবি। কিয় নকৰিম? তোৰ যি ইচ্ছা তই তাকেই কৰিবি আমাৰ লগত, আৰু আমি মনে মনে সহ্য কৰি থাকিম? তোৰ এই দম তই আৰু মোৰ আগত নেদেখাবি দাদা। তই গাঁৱলৈকে গৈছিলি? মই মোৰ দেউতাৰ ঘৰৰ মাটিখিনি চাব গৈছিলোঁ। তোৰ কিবা আপত্তি আছে? ওলোটাই প্ৰশ্ন নকৰিবি। কিয় নকৰিম? তোৰ যি ইচ্ছা তই তাকেই কৰিবি আমাৰ লগত, আৰু আমি মনে মনে সহ্য কৰি থাকিম? তোৰ এই দম তই আৰু মোৰ আগত নেদেখাবি দাদা, কাৰণ মই তোৰ চব কথাই জানি গ'লো। আৰু মই এইটোও জানি গ'লো যে তই বাৰ চহী ল'ব খোজা সেই অৰিজিনেল ফাইলটোত কি লিখা আছে। তোৰ ভাগ্য ভাল যে মই বাক একো কথা লগোৱা নাই, নহ'লে তই নিজে এবাৰ ভাবিছা তোৰ কি অৱস্থা হ'ব। আৰু তোৰ কি অৱস্থা হ'ব এবাৰ কল্পনা কৰি চাইছনে? মই জানিছিলোঁ তই এনেকুৱা কিবা এটা কথা কবি, আৰু সেইকাৰণে মই নিহাৰক সকলোবোৰ কথা কৈ থৈছোঁ। মোৰ পৰা এটা ইংগিত পোৱাৰ লগে লগে নিহাৰে প্ৰিয়ম ভিতৰত সকলোবোৰ কথা কৈ দিব। এতিয়া তই ভাব যে তই কি কৰিবি। মই যিমানেই মনে মনে থাকিম তাই সিমানেই চল পাব। কিন্তু এটা কথা বুজি পোৱা নাই, তাই মোৰ কথাটো কিয় কৈ দিয়া নাই প্ৰিয়মক? প্ৰিয়মক ক'বলৈতো অন্ততঃ প্ৰমাণৰ প্ৰয়োজন নাই। তাই কি বুজাব খুজিছে? মাহঁতে চবেই সুধি আছে কথাখিনি, তয়ে কচোন কি কৰোঁ? কৈ দিওঁ নেকি সকলোখিনি? এতিয়া ক'লে কিন্তু মোক বিশ্বাস কৰিব। হয় নেকি? কিন্তু দাদাই নম্বৰটো পালে ক'ৰ পৰা? আচ্ছা, ট্ৰেফিক CCTV কেমেৰাৰ পৰা। ভালেই হৈছে দে, প্ৰমাণবোৰ পাইছে যেতিয়া
এতিয়া মই সকলোবোৰ কথা ক'ব পাৰিম। তই ঠিকেই কৈছ, মই আৰু অলপ সময় চাম। যদি তেওঁ একো কথা নকয় তেন্তে এতিয়া মই কৈ দিম সকলোখিনি কথা। আৰু গাড়ীৰ নম্বৰটোতো চিনি পাবই। হ'ব দে, ৰাখ এতিয়া। অনন্যা, মোৰ দুটামান কথা আছে তোমাৰ লগত। মই তোক অনুৰোধ কৰিছো দাদা, বাদ দে আৰু এইবোৰ। তই মই বা আমি কি আগৰ নিচিনাকে থাকিব নোৱাৰোনে? প্ৰীতিয়ে ঠিকেই কৈছে, ঘৰখনৰ শান্তিৰ কাৰণে আমি কথাবোৰ নতুনকৈ চিন্তা কৰিব নোৱাৰোনে? মোৰ মায়ে কষ্টখিনি পাহৰি যোৱাটো মোৰ কাৰণে অসম্ভৱ ঝৰ্ণা। ঠিক আছে, মানিছো দেউতাৰ কিবা এটা ভুল হৈছিলে, কিন্তু মইতো মোৰ মাক কেতিয়া দেখা পাইছিলো মোৰতো মনতেই নাই। আৰু সৰুৰ পৰাই যি শিকিছো, তোৰ আৰু বাৰ পৰাইতো শিকিছো। আৰু এতিয়া বৌৰ মনটো বুজি পোৱাৰ পাছত এনেকুৱা লাগে যে মা থকা হলে বৌৰ দৰেই মৰমীয়াল হল হয়। মোৰ মাৰ হৈ মই আজি তোক ক্ষমা খুজিছো দাদা। তেওঁ তোক বহুত শাস্তি দিছিলে, কিন্তু তেওঁৰ ভুলৰ শাস্তিটো আমাক নিদিবি। কাৰণ আমাৰ লগত বৌ আৰু এই ঘৰখনৰ কথাও জড়িত হৈ আছে। আৰু অন্তত বৌৰ আত্মসন্মানৰ কথা ভাবি তই এবাৰ কথাবোৰ ভাবিছা। চোৱা সমৰ, এতিয়া প্ৰীতিও ক্ষমা খুজিলে। এতিয়া আৰু আগৰ কথাবোৰ ধৰি থাকিব নালাগে। এটা কাম কৰা নহলে, প্ৰিয়ম আৰু অনন্যাকো মাতা, মাটিখিনি সমানে ভাগ কৰাৰ ব্যৱস্থা কৰা। কি কৈছ? মোৰ ভনীৰ MMS বনাও তই? হা মোৰ ভনীৰ MMS বনাও? সম্পত্তিৰ কথা বাদ দিলো। মোৰ ভনীৰ বিষয়ে এনেকুৱা চিন্তা কৰিবলৈ তই হক কৰিব বুলি কৰিব পাইছ? কৰিব পাইছ? কৰ লগত আৰু কোন কোন আছিল? কাচিয়লি ৰোড সহযোগ কৰিলে Bajaj Electricals Limited.